ওম শান্তি সুপ্ৰভাত। আজি দেওবাৰ অব্যক্ত বাপদাদাৰ মধুৰ মহাবাক্য। আজি মুৰলীৰ হেডলাইনটো হৈছে বৰদাতাৰ দ্বাৰা প্ৰাপ্ত হোৱা বৰদান বৃদ্ধি কৰাৰ সহজ বিধি। বৰদাতা হৈছে শিৱ বাবা, যি আমাক সদায় বৰদান দিয়ে। সেই বৰদানসমূহ আমি কেনেকৈ জীৱনত বৃদ্ধি কৰিব পাৰোঁ তাৰ বিধি আজি বাবাই আমাক ক'ব। এই মুৰলীখন ৰিভাইজ 24 ফেব্ৰুৱাৰী 1988 চনৰ। আজি বাপ দাদাই নিজৰ আত্মিক তৃষ্ণাটোৰ সন্তানসকলক চাই আছে। প্ৰতিগৰাকী সন্তান পিতাৰ পৰা শুনা মিলন উদযাপন কৰাৰ লগতে পিতাৰ সমান হোৱাৰ তৃষ্ণাটোৰ হয়। সকলোৰে হেঁপাহ বাবাৰ সমান হোৱাৰ, বাবাৰ লগত মিলন মনোৱাৰ। শুনিলে জনম জন্মান্তৰ পিয়াহ দূৰ হয়, তৃষ্ণা দূৰ হয়। জ্ঞান অমৃতৰ তৃষ্ণাটোৰ আত্মাসকলক তৃপ্ত আত্মা কৰি তোলে। শুনি শুনি আত্মাসকলো পিতাৰ সমান জ্ঞান স্বৰূপ হৈ যায়। বা এনেকৈ ক'ব পাৰি, জ্ঞান মুৰলী শুনি শুনি নিজেও মুৰলীধৰৰ সমান হৈ যায়। আত্মিক মিলন উদযাপন কৰি পিতাৰ স্নেহত সমাহিত হৈ যায়। মিলন উদযাপন কৰি স্নেহত লীন মগন স্থিতিধাৰী হৈ যায়। মিলন উদযাপন কৰি একমাত্ৰ পিতা, দ্বিতীয় কোনো নাই, এইটো অনুভূতি সমাহিত হৈ যায়, বাবাৰ লগত কম্বাইন হৈ যায়। মিলন উদযাপন কৰি নিৰ্বিঘ্ন সদায় পিতাৰ সৎসংগৰ ৰঙত ৰঙীন হৈ যায়। যেতিয়া এনেকৈ সমাহিত হৈ থাকে বা স্নেহত লীন হৈ যায়, তেতিয়া কি আশা থাকে? পিতাৰ সমান হোৱাৰ আশা, নহয় জানো? পিতাৰ প্ৰতিটো খোজ দিওঁতা অৰ্থাৎ পিতাৰ সমান হওঁতা। যিদৰে পিতা সদায় সৰ্বশক্তিমান স্বৰূপ, সেইদৰে সন্তানসকলো সদায় মাষ্টৰ সৰ্বশক্তিমান স্বৰূপ হৈ যায়। যি পিতাৰ স্বৰূপ সৰ্বদা শক্তিশালী, সৰ্বদা লাইট, এনেকুৱা সমান হৈ যায়। সমান হোৱাৰ বিশেষ কথাবোৰ জনা নহয়? কি কি কথাত পিতাৰ সমান হ'ব লাগে? হৈ আছা আৰু হৈ চাওক। যেনেকুৱা পিতাৰ নাম, সন্তানসকলৰো সেয়াই নাম, বিশ্ব কল্যাণকাৰী। এয়াই নাম নহয় জানো তোমালোক সকলোৰে? যি পিতাৰ ৰূপ, সেয়াই সন্তানসকলৰো ৰূপ। যি পিতাৰ গুণ, সেয়া সন্তানসকলৰো গুণ। পিতাৰ প্ৰতিটো গুণ ধাৰণ কৰোঁতাসকলহে পিতাৰ সমান হয়। যি পিতাৰ কাৰ্য, সেয়া সন্তানসকলৰ কাৰ্য। সকলো কথাতে পিতাৰ সমান হ'ব লাগে। লক্ষ্যটো সকলোৰে সেয়াই নহয় জানো? সন্মুখত থাকোঁতা নহয়, কিন্তু সমান হওঁতা। কেৱল বাবাৰ সন্মুখত নহয়, সমান হওঁতা। ইয়াকে কোৱা হয় পিতাক অনুসৰণ কৰা অৰ্থাৎ ফ'ল' ফাদাৰ। গতিকে নিজক পৰীক্ষা কৰা, সকলো কথাত কিমানলৈকে পিতাৰ সমান হৈছা। লৌকিক জীৱনত পিতা বা গুৰুৱে বৰদান দিয়ে, ধনৱান হোৱা, পুত্ৰৱান হোৱা, দীৰ্ঘায়ু হোৱা, সুখী হোৱা, বৰদান দিয়ে নহয় জানো? বাপ দাদাই কি বৰদান দিলে? সদায় জ্ঞান ধন শক্তিৰ ধনেৰে সম্পন্ন হোৱা। এয়াই জীৱনৰ সম্পদ হয়। প্ৰকৃত ধন অৰ্থাৎ জ্ঞান ধন আৰু শক্তি ধনেৰে সম্পন্নই আচলতে আমাৰ জীৱনৰ অমূল্য সম্পদ। যেতিয়াৰে পৰা ব্ৰাহ্মণ জন্ম ল'লা, তেতিয়াৰে পৰা সংগম যুগৰ স্থাপনাৰ কাৰ্যত অন্তলৈকে জীয়াই থকা অৰ্থাৎ দীৰ্ঘায়ু হোৱা। মাজতে যদি ব্ৰাহ্মণ জীৱনৰ পৰা আঁতৰি পুৰণা সংস্কাৰ বা পুৰণা সংসাৰলৈ গুচি যোৱা, তেন্তে ইয়াক কোৱা হয় জন্ম ল'লে কিন্তু চুটি আয়ুসৰ। কিয়নো ব্ৰাহ্মণ জীৱনৰ পৰা মৰি গ'ল। কোনো এনেকুৱাও আছে যে কোমাত গুচি যায়, জীয়াই থাকিও নথকাৰ সমান হয়, আৰু কেতিয়াবা কেতিয়াবা সাৰো পায়, কিন্তু তেনেকৈ জীয়াই থকাটো মৰাৰ সমানেই হয়। দীৰ্ঘায়ু হোৱা, বাবাই কয় দীৰ্ঘায়ু হোৱা অৰ্থাৎ সদায় আদিৰ পৰা অন্তলৈকে ব্ৰাহ্মণ জীৱন বা শ্ৰেষ্ঠ দিব্য জীৱনৰ সৰ্বপ্ৰাপ্তিৰে জীয়াই থকা। দীৰ্ঘায়ুৰ লগতে নিৰোগী হোৱাৰো বৰদানৰ প্ৰয়োজন।
যদি আয়ুস দীঘলীয়া হয় কিন্তু মায়াৰ ব্যাধিয়ে বাৰে বাৰে দুৰ্বল কৰি দিয়ে তেন্তে তেনেকৈ জীয়াই থকা নহয়। গতিকে দীৰ্ঘায়ু হোৱাৰ লগতে সদায় স্বাস্থ্যৱান হৈ থকা অৰ্থাৎ নিৰ্বিঘ্ন হৈ থাকিব লাগে। বাৰে বাৰে বিবুধিত পৰা বা অন্তৰেৰে দুখী হোৱা স্থিতিৰ বিচনাত পৰিব নালাগে। অন্তৰত বাৰে বাৰে কিবা কথা দুখ লাগি থাকে। যেতিয়া কাৰোবাৰ বেমাৰ হয় তেতিয়া বিচনাত পৰি যায় নহয় জানো? সৰু সৰু খেলি মেলিটো চলোতে ফুৰোতে সমাপ্ত কৰি দিয়া। কিন্তু যেতিয়া ডাঙৰ কোনো সমস্যা আহি যায়, বিবুধিত পৰি যোৱা, অন্তৰেৰে দুখী হৈ যোৱা, তেতিয়া মনৰ অৱস্থা কেনেকুৱা হয়? যিদৰে শৰীৰ বিচনাত পৰি থাকিলে তেতিয়া এনেকুৱা মন নাযায়নে উঠিবলৈ, খোজ কাঢ়িবলৈ বা খাবলৈ? সেইদৰে ইয়াতো যোগত বহিব কিন্তু মন নালাগিব। যেনেকৈ শৰীৰ বিচনাত পৰি থাকিলে খাব মন নাযাব, উঠিব মন নাযাব, দুৰ্বল লাগিব, তেনেকৈ ইয়াতো যোগত বহা হ'ব কিন্তু মন নালাগিব, জ্ঞানো শুনিব কিন্তু অন্তৰেৰে নুশুনিব, সেয়াও অন্তৰেৰে নকৰিব, দেখুৱাবলৈ বা ভয়ত লোক লাজত কৰিব। ইয়াক সৰ্বদা সুস্থ জীৱন বুলি কোৱা নহ'ব। দীৰ্ঘায়ু হোৱা অৰ্থাৎ নিৰোগী হোৱা, ইয়াক কোৱা হয়। মনৰ পৰা নিৰ্বিঘ্ন হোৱা অৰ্থাৎ নিৰোগী সবল আত্মিক উমংগ উৎসাহে ভৰপূৰ। পুত্ৰৱান হোৱা মানে পুত্ৰৱান ভৱ বা সন্তান প্ৰাপ্তি ভৱ। তোমালোকৰ সন্তান আছেনে? 2টি 4টি সন্তান জন্ম দিছানে? সন্তান প্ৰাপ্তি ভৱৰ বৰদান আছে নহয়? 2টি 4টি সন্তান বৰদান প্ৰাপ্ত নহয়, কিন্তু যেতিয়া পিতাৰ সমান মাষ্টৰ ৰচয়িতাৰ স্থিতিত স্থিত হোৱা তেতিয়াতো সেই সকলোবোৰ নিজৰ ৰচনা যেন লাগিব। গোটেই সংসাৰখনেই যেন মোৰ সন্তান, তেনেকুৱা অনুভৱ হ'ব। বেহদৰ মাষ্টৰ ৰচয়িতা হোৱা, এয়া বেহদৰ পুত্ৰৱান ভৱ সন্তান প্ৰাপ্তি ভৱ হৈ যায়। সীমিত নহয় যে 2-4গৰাকী জিজ্ঞাসু মই কৰি তুলিলোঁ, এয়া মোৰ নহয়। মাষ্টৰ ৰচয়িতাৰ স্থিতি বেহদৰ স্থিতি হয়। যিকোনো আত্মাক বা প্ৰকৃতিৰ তত্ত্বকো নিজৰ ৰচনা কৰি ভাবি বিশ্ব কল্যাণকাৰী স্থিতিৰে প্ৰত্যেকৰ প্ৰতি কল্যাণৰ শুভ ভাৱনা শুভ কামনা থাকে। ৰচনাৰ প্ৰতি এয়াই ভাৱনা থাকে ভাইসকলৰ প্ৰতি। যেতিয়া বেহদৰ মাষ্টৰ ৰচয়িতা হৈ যোৱা তেতিয়া কোনো হদৰ আকৰ্ষণে আকৰ্ষিত কৰিব নোৱাৰিব। সদায় নিজক ক'ত থিয় হৈ থকা দেখিবা? যিদৰে বৃক্ষৰ ৰচয়িতা বীজ, তেতিয়া বৃক্ষৰ অন্তিম অৱস্থা আহে। যেতিয়া বৃক্ষৰ অন্তিম অৱস্থা আহে তেতিয়া সেই বীজ ওপৰলৈ আহি যায় নহয় জানো? সেইদৰে বেহদৰ মাষ্টৰ ৰচয়িতাই সদায় নিজক এই কল্পবৃক্ষৰ ওপৰত থিয় হৈ থকা অনুভৱ কৰিব। পিতাৰ লগত বৃক্ষৰ ওপৰত মাষ্টৰ বীজ ৰূপ হৈ শক্তিৰ, গুণৰ, শুভ ভাৱনা, শুভ কামনা, স্নেহৰ, সহযোগৰ কিৰণ বিয়পাব। যিদৰে সূৰ্য ওপৰত থাকে তেতিয়া সমগ্ৰ বিশ্বত স্বতঃ কিৰণ বিয়পি যায় নহয় জানো? সেইদৰে মাষ্টৰ ৰচয়িতা বা মাষ্টৰ বীজ ৰূপ হৈ গোটেই বৃক্ষক কিৰণ বা পানী দিব পাৰা, তেন্তে কিমান সন্তান হ'ল? গোটেই বিশ্ব তোমালোকৰ ৰচনা হৈ গ'ল নহয় জানো? তেন্তে মাষ্টৰ ৰচয়িতা হোৱা মানে মাষ্টৰ ৰচয়িতা ভৱ, ইয়াক কোৱা হয় পুত্ৰৱান ভৱ। তেন্তে কিমান বৰদান আছে? ইয়াকে কোৱা হয় পিতাৰ সমান হোৱা। জন্মতেই সকলো বৰদান প্ৰত্যেক ব্ৰাহ্মণ আত্মাক পিতাই দি দিছে। বৰদান প্ৰাপ্ত কৰিলা নহয় নে এতিয়া পাবলৈ আছেই? যেতিয়া যিকোনো বৰদান কোনোবাই প্ৰাপ্ত কৰে তেতিয়া বৰদানৰ লগতে বৰদানক কাৰ্যত লগোৱাৰ বিধিও শুনোৱা হয়। যদি সেই বিধি পালন নকৰে তেন্তে বৰদানৰ লাভ ল'ব নোৱাৰে। গতিকে বৰদানটো সকলোৱে প্ৰাপ্ত কৰিছে, কিন্তু প্ৰত্যেক বৰদানক বিধি প্ৰাপ্ত কৰিব পাৰে। বিধি কিদৰে প্ৰাপ্ত কৰিব পাৰে তাৰ সকলোতকৈ সহজ আৰু সৰ্বশ্ৰেষ্ঠ বিধি এইটোৱে, যেনেকুৱা সময় সেই অনুসৰি বৰদান যাতে স্মৃতিলৈ আহে, আৰু স্মৃতিলৈ আহিলে সমৰ্থ হৈ যাবা, আৰু
সিদ্ধি স্বৰূপ হৈ যাবা। যিমান সময় অনুসৰি কাৰ্যত লগাবা সিমানেই বৰদান বৃদ্ধি প্ৰাপ্ত হৈ গৈ থাকিব। অৰ্থাৎ সদায় বৰদানৰ ফল অনুভৱ কৰি থাকিবা। ইমান শ্ৰেষ্ঠ শক্তিশালী বৰদান প্ৰাপ্ত হৈছে, নিজৰ প্ৰতি কাৰ্যত লগাই ফল প্ৰাপ্ত কৰিব পাৰা। লগতে অন্য আত্মাসকলকো বৰদাতা পিতাৰ পৰা বৰদান প্ৰাপ্ত কৰাৰ যোগ্য কৰি তুলিব পাৰা। এই সংগম যুগত বৰদান 21 জন্ম বিভিন্ন ৰূপত লগত থাকে। এই সংগমৰ ৰূপ বেলেগ আৰু 21 জন্ম এয়াই বৰদান জীৱনৰ হিচাপত চলি থাকে। কিন্তু বৰদাতা আৰু বৰদান প্ৰাপ্ত হোৱাৰ সময় এতিয়াই হয়। তেন্তে এইটো পৰীক্ষা কৰা যে সকলো বৰদান কাৰ্যত লগাই সহজে আগবাঢ়ি গৈ আছানে, নিজকে চেক কৰিবলৈ কৈছে। এইটো বৰদান বিশেষত্ব হয় যে বৰদানীয়ে কেতিয়াও পৰিশ্ৰম কৰিবলগীয়া নহয়। যেতিয়া ভক্ত আত্মাসকলেও পৰিশ্ৰম কৰি ভাগৰি গ'লে পিতাৰ পৰা বৰদান বিচাৰে, তোমালোকৰ ওচৰলৈও যেতিয়া কোনোবা আহে যোগ লগোৱাৰ পৰিশ্ৰম কৰিব নোখোজে, তেতিয়া কি ভাষা কয়? কেৱল আমাক বৰদান দি দিয়া, আশীৰ্বাদ দিয়া, শিৰত হাত ৰাখি দিয়া। তোমালোক ব্ৰাহ্মণ সন্তানসকলৰ ওপৰত বৰদাতা পিতাৰ হাত সদায় আছে। শ্ৰেষ্ঠ মতেই হৈছে বাবাৰ বৰদানৰ হাত। স্থূল হাতটো 24 ঘণ্টাই নাথাকিব। এয়া পিতাৰ শ্ৰেষ্ঠ মতৰ বৰদান ৰূপী হাত সদায় সন্তানসকলৰ ওপৰত আছে, শ্ৰীমত ৰূপী হাত। তো যিমানে আমি শ্ৰীমত পালন কৰি আগবাঢ়ি গৈ থাকিম সিমানে বাবাৰ বৰদানৰ হাত মোৰ ওপৰত থাকিব, শিৰৰ ওপৰত। অমৃত বেলাৰ পৰা ৰাতি হোৱালৈকে প্ৰতিটো শ্বাসতে, প্ৰতিটো সংকল্পতে, প্ৰতিটো কৰ্মতে শ্ৰেষ্ঠ মতৰ হাত আছেই। এই বৰদানক বিধিপূৰ্বক চলাই যোৱা, তেতিয়া কেতিয়াও পৰিশ্ৰম কৰিবলগীয়া নহয়। যিদৰে দেৱতাসকলৰ কাৰণে গায়ন আছে, ইচ্ছা মাত্ৰম অবিদ্যা, এয়া হ'ল ফৰিস্তা জীৱনৰ বিশেষত্ব। দেৱতাৰ জীৱনটো ইচ্ছাৰ কথাই নাই। ব্ৰাহ্মণ জীৱনেই ফৰিস্তা জীৱন হৈ যায়, অৰ্থাৎ কৰ্মাতীত স্থিতি প্ৰাপ্ত হৈ যায়। যিকোনো শুদ্ধ কৰ্ম বা ব্যৰ্থ কৰ্ম বা বিকৰ্ম বা পূৰ্বৰ কৰ্মৰ যিকোনো কৰ্মৰ বন্ধনত আবদ্ধ হৈ কৰা, ইয়াক কৰ্মাতীত অৱস্থা বুলি কোৱা নহ'ব। এটা হ'ল কৰ্মৰ সম্বন্ধ, আনটো হ'ল বন্ধন। যিদৰে এয়া গায়ন আছে সীমিত ইচ্ছাৰ প্ৰতি অবিদ্যা, তেনেকৈ ফৰিস্তা জীৱন বা ব্ৰাহ্মণ জীৱন অৰ্থাৎ কঠিন শব্দৰ অবিদ্যা, বুজাৰ অবিদ্যা, গমেই নাপায় যে সেয়া কি হয়, কঠিন শব্দনো কি, বুজানো কি, ফৰিস্তাই গমেই নাপায়। গতিকে বৰদানী আত্মা অৰ্থাৎ কঠিন জীৱনৰ অবিদ্যা অনুভৱ কৰোঁতা, যে জীৱনটো কঠিন যেন অনুভৱ বিলকুল নহ'বই, কঠিন কি নাজানে, ইয়াকে কোৱা হয় বৰদানী আত্মা। মানে বৰদানী আত্মাৰ কাৰণে কোনো পুৰুষাৰ্থেই কঠিন নহয়। গতিকে পিতাৰ সমান হোৱা অৰ্থাৎ সদায় বৰদাতাৰ পৰা প্ৰাপ্ত বৰদানেৰে প্ৰতিপালন, সদায় নিশ্চিত বিজয় অনুভৱ কৰা। বহুত সন্তানে পুৰুষাৰ্থটো বহুত ভাল কৰে, কিন্তু পুৰুষাৰ্থৰ বুজা অনুভৱ হোৱা, এয়া যথাৰ্থ পুৰুষাৰ্থ নহয়। মনোযোগ দিয়া, মানে এটেনশ্যন দিয়া, এয়া ব্ৰাহ্মণ জীৱনৰ বিধি হয়। কিন্তু মনোযোগ দুশ্চিন্তালৈ সলনি হৈ যায়। স্বাভাৱিক মনোযোগ নাথাকে, ইয়াকো যথাৰ্থ মনোযোগ বুলি কোৱা নহ'ব। যিদৰে জীৱনত স্থূল জ্ঞান থাকে, এইটো বস্তু ভাল, এইটো কৰিব লাগে, এইটো কৰিব নালাগে, তেন্তে জ্ঞানৰ আধাৰত যি জ্ঞানপূৰ্ণ হয় তেওঁৰ লক্ষণ হ'ল তেওঁৰ স্বাভাৱিক মনোযোগ থাকে। প্ৰতিটো খোজত দুশ্চিন্তা নাথাকে যে এইটো কৰোঁ নে নকৰোঁ, এইটো খাওঁ নে নাখাওঁ, দুবিধা নাথাকে। স্বাভাৱিক জ্ঞানৰ শক্তিৰে মনোযোগ থাকে, এটেনশ্যন থাকে। সেইদৰে যথাৰ্থ পুৰুষাৰ্থীৰ প্ৰতিটো খোজ, প্ৰতিটো কৰ্মত স্বাভাৱিক মনোযোগ থাকে, কিয়নো জ্ঞানৰ লাইট মাইটে স্বতঃ যথাৰ্থ ৰূপত যথাৰ্থ ৰীতিৰে চলাই থাকে। পুৰুষাৰ্থ অৱশ্যে কৰা, মনোযোগ নিশ্চয় দিবা, কিন্তু দুশ্চিন্তাৰ ৰূপত নহয়। যেতিয়া দুশ্চিন্তাত আহি যোৱা, তেতিয়া বহুত কাম কৰিব বিচৰা বা হ'ব বিচৰা 1 নম্বৰ, কিন্তু দুশ্চিন্তাই যিমান বিচৰা সিমান কৰিব নিদিয়ে, যি হ'ব বিচৰা সেয়া হ'বলৈ নিদিয়ে।
আৰু দুশ্চিন্তাই দুশ্চিন্তাৰ জন্ম দিয়ে, কিয়নো যি বিচৰা সেয়া নহয়, তেতিয়া আৰুহে দুশ্চিন্তা বাঢ়ে। তেন্তে পুৰুষাৰ্থ সকলোৱে কৰা, কিন্তু কোনোবাই পুৰুষাৰ্থ গধুৰ কৰি দিয়ে আৰু কোনোবা একেবাৰে অমনোযোগী হৈ যায়। যি হ'বলগীয়া আছে হৈ যাব, দেখা যাব, কোনে চায় কোনে শুনে, কোনোটোৱে ঠিক নহয়। সেইবাবে সন্তোষেৰে পিতাৰ আশীৰ্বাদ বৰদান অনুভৱ কৰা। পিতাৰ হাত মোৰ শিৰত আছে, এইটো অনুভৱ সদায় স্মৃতিত ৰাখিবা। যিদৰে ভক্ত আত্মাসকলে স্থূল চিত্ৰ সন্মুখত ৰাখে যে শিৰত বৰদান হাত আছে, গতিকে তোমালোকেও চলোতে ফুৰোতে এইটো অনুভৱৰ চিত্ৰৰ স্মৃতি সদায় বুদ্ধিত ৰাখিবা। বুজিলা? বহুত পুৰুষাৰ্থ কৰিলা, এতিয়া বৰদানেৰে প্ৰতিপালিত হৈ উৰি গৈ থাকা। পিতাক জ্ঞানদাতা বিধাতা ৰূপত অনুভৱ কৰিলা, এতিয়া বৰদাতাৰ ৰূপত অনুভৱ কৰা। ভাল বাৰু। সদায় প্ৰতিটো খোজত পিতাক অনুসৰণ কৰোঁতা, সদায় নিজক বৰদাতা পিতাৰ বৰদানী শ্ৰেষ্ঠ আত্মা বুলি অনুভৱ কৰোঁতা, সদায় প্ৰতিটো খোজ সহজে পাৰ কৰোঁতা, সদায় সকলো বৰদান সময়ত কাৰ্যত প্ৰয়োগ কৰোঁতা, এনেকুৱা পিতাৰ সমান হওঁতা শ্ৰেষ্ঠ আত্মাসকলৰ প্ৰতি বাপ দাদাৰ বৰদান ৰূপত স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ এনেকুৱা বনাওঁতা শিৱ বাবাকো আমাৰ সন্তানসকলৰ ফালৰ পৰা স্নেহপূৰ্ণ ইয়াত সুপ্ৰভাত নমস্কাৰ। মুখ্য মহাৰথী ভাতৃসকলৰ লগত সাক্ষাৎকাৰ। জন্মৰে পৰা কিমান বৰদান প্ৰাপ্ত হৈছে, যেতিয়াৰ পৰা ব্ৰাহ্মণ জীৱন হৈছে তো কিমান বৰদান প্ৰাপ্ত হৈছে। প্ৰত্যেকৰে নিজৰ নিজৰ বৰদান প্ৰাপ্ত হৈছে, জন্মই বৰদানেৰে হৈছে, নহ'লে আজি ইমান আগবাঢ়িব নোৱাৰিলাহেঁতেন। বৰদানেৰে জন্ম হ'ল, সেইবাবে আগবাঢ়ি গৈ আছা। পাণ্ডৱৰ মহিমা কম জানো? যদি প্ৰত্যেকৰে বিশেষত্ব বৰ্ণনা কৰে তেন্তে কিমান আছে। এয়া যি ভাগৱত ৰচিত হোৱা আছে সেয়া হৈ যাব। পিতাৰ দৃষ্টিত প্ৰত্যেকৰে বিশেষত্ব আছে, অন্য কিবা দেখিও নেদেখে, জানিও নাজানে। গতিকে বিশেষত্বই সদায় আগবঢ়াই লৈ গৈ আছে আৰু আগবঢ়াই লৈ গৈ থাকিব। যিসকল জন্মৰে পৰা বৰদানী আত্মা, তেওঁলোক কেতিয়াও পিছ সৰকিব নোৱাৰে। সদায় উৰোতা বৰদানী আত্মা হোৱা, বৰদাতা পিতাৰ বৰদানেৰে আগবঢ়াই লৈ গৈ আছে। পাণ্ডৱ গুপ্ত হৈ থাকে, কিন্তু বাপ দাদাৰ অন্তৰত সদায় প্ৰত্যক্ষ হয়। ভাল ভাল পৰিকল্পনাটো পাণ্ডৱসকলেই কৰে, শক্তিসকলে স্বীকাৰ কৰে, কোনোবাই আনি দিয়ে, কোৰ্চ কৰাই স্বীকাৰ কৰে, কিন্তু চমৎকাৰিতাটো আনোতাৰ হয়। যোনে আনে তেখেতৰহে চমৎকাৰ, বাকী বাবাই কৈছে বেহেনসকলে কোৰ্চ কৰায়। যদি আনোতাই নানেই তেন্তে স্বীকাৰ কি কৰিব? সেয়েহে পাণ্ডৱসকলৰ বিশেষ নিজৰ বৰদান আছে। স্মৃতি আৰু সেৱাৰ বল বিশেষ প্ৰাপ্ত হৈছে। স্মৃতিৰ বলো বিশেষ প্ৰাপ্ত হয় আৰু সেৱাৰ বলো বিশেষ প্ৰাপ্ত হয়। কিয়? তাৰো কাৰণ আছে, কিয়নো যিয়ে যিমান আৱশ্যকতাৰ সময়ত কাৰ্যত আহিছে তেওঁলোকৰ বিশেষ বৰদান প্ৰাপ্ত হৈছে। উদাহৰণস্বৰূপে আদিত যেতিয়া স্থাপনা হৈছিল তেতিয়া তোমালোক পাণ্ডৱসকল নিষ্ক্ৰিয় আছিলা, সক্ৰিয় নাছিলা। শক্তিসকল উদাহৰণ হ'ল আৰু তেওঁলোকৰ উদাহৰণ দেখি বাকী সকলো আগবাঢ়ি আহিল। গতিকে এই আৱশ্যকতাৰ সময়ত উদাহৰণ হ'ল, সেইবাবে যিমানেই যিয়ে আৱশ্যকতাৰ সময়ত সহযোগী হৈছে, জীৱনৰেই হওক বা সেৱাৰেই হওক, তেওঁলোকে ড্ৰামা অনুসৰি বিশেষ বল পায়। কোনোবাই জীৱনটো দি কৰিছে, কোনোবাই সেৱা কৰি কৰিছে, নিজৰ পুৰুষাৰ্থটো আছে কিন্তু অতিৰিক্ত বল পায়। ভাল বাৰু। সেৱা কৰিলে যেতিয়া সকলো আত্মা আনন্দিত হয় তাৰো বল পোৱা যায়। যিসকল অনুভৱী আত্মা আছে তেওঁলোকৰ সেৱাৰ আৱশ্যকতা আছে, কিয়নো যিসকলে সাকাৰত পালনা ল'লে তেওঁলোকক দেখি সদায় পিতাহে স্মৃতিলৈ আহে। যেতিয়া তোমালোক মানে দাদীসকল ক'ৰবালৈ যোৱা তেতিয়া বিশেষকৈ কি সুধিব?
চৰিত্ৰ শুনোৱা পিতাৰ কিবা কথা শুনোৱা এনেকৈ নকয় জানো ব্ৰহ্মা বাবাৰ অনুভৱ তেন্তে বিশেষত্ব আছে নহয় জানো সেইবাবে সেৱাৰ বিশেষত্বৰ বৰদান প্ৰাপ্ত হৈছে মঞ্চত থিয় হৈ ভাষণ নকৰিলেও এয়া সকলোতকৈ শ্ৰেষ্ঠ ভাষণ হয় অনুভৱ চৰিত্ৰ শুনাই চৰিত্ৰবান হ'বলৈ প্ৰেৰণা দিয়া এয়া সকলোতকৈ শ্ৰেষ্ঠ সেৱা গতিকে সেৱাত যাবই লাগে আৰু সেৱাৰ নিমিত্ত হ'বই লাগে আচ্ছা আজি বৰদানটো হৈছে সীমিত দায়িত্বক অসীমলৈ পৰিৱৰ্তন কৰোঁতা স্মৃতি স্বৰূপ নষ্ট মোহা ভৱ সীমিত মানে হদৰ পৰা বেহদলৈ পৰিৱৰ্তন কৰিব লাগে যি দায়িত্ব আমাৰ হদ হেয়া বেহদৰ দায়িত্বলৈ পৰিৱৰ্তন কৰাটো হৈছে স্মৃতি স্বৰূপ অৰ্থাৎ এই হদৰ দুনিয়াখনৰ প্ৰতি কোনো মোহ নথকা নষ্ট মোহা ভৱ নষ্ট মোহা হ'বৰ কাৰণে কেৱল নিজৰ স্মৃতি স্বৰূপক পৰিৱৰ্তন কৰা মোহ তেতিয়া জাগে যেতিয়া এইটো স্মৃতি থাকে যে মই গৃহস্থী হওঁ মোৰ ঘৰ মোৰ সম্বন্ধ আছে এতিয়া এই হদৰ দায়িত্বক বেহদৰ দায়িত্বলৈ পৰিৱৰ্তন কৰি দিয়া বেহদৰ দায়িত্ব পালন কৰিলে তেতিয়া হদৰ স্বতঃ পূৰা হৈ যাব কিন্তু যদি বেহদৰ দায়িত্ব পাহৰি কেৱল হদৰ দায়িত্ব পালন কৰা তেন্তে তাক আৰুহে বেয়া কৰা কিয়নো সেই দায়িত্ব মোহ মিহলি হৈ যায় সেয়েহে নিজৰ স্মৃতি স্বৰূপক পৰিৱৰ্তন কৰি নষ্ট মোহা হোৱা শ্লোগান এনেকৈ তীব্ৰতাৰে উৰা যাতে পৰিস্থিতিৰূপী ডাৱৰ ছেকেণ্ডত পাৰ হৈ যায় বাবাই কৈছে এনেকৈ উৰাণ ভৰা কথা কৈছে আজি বাবাই যেনেকৈ ফ্লাইটত উৰাণ ভৰাই যাতে পৰিস্থিতিৰূপী যিবিলাক ডাৱৰ আহে 1 ছেকেণ্ডতে পাৰ হৈ যায় ওম শান্তি